এই ভিডিঅ'টোত জানিব পাৰিব আপোনালোকে মোবাইলত ট্ৰেইন টিকট কেনেকৈ বুকিং কৰিব। প্ৰথমতে আপোনাৰ মোবাইলত IRCT ৰেল কানেক্ট এপটো ডাউনলোড কৰিব প্লে ষ্ট'ৰৰ পৰা। তাৰপিছত এনেকৈ ওপেন হোৱাৰ পিছত ট্ৰেইনত ক্লিক কৰি দিব। পিছত এনেকৈ খোলা খাব। তাৰপিছত আপোনালোকে ফ্ৰম য'ৰ পৰা যাব টু আৰু য'লৈ যাব তাত ক্লিক কৰি দিব। আৰু যোনটো ডেটত যাব বিচাৰিছে তাত ডেটটো আপুনি ইয়াতে ক্লিক কৰি দিব পাৰে। তাৰপিছত চাৰ্চ ট্ৰেইনত ক্লিক কৰিব। তাৰপিছত এনেকৈ ট্ৰেইনবোৰ আহিব তালৈ যোৱা। আপুনি ট্ৰেইন টিকেট বুকিং কৰিবলৈ যদি স্লিপাৰত যাব বিচাৰে তাৰপিছত SL লিখাই থাকিব। যদি AC-ত যাব বিচাৰে 3A 2A আৰু 1A লিখাই থাকিব। তাৰপিছত আপোনালোকে চিটটো এভেইলেবল আছে নাই চাবলৈ ৰিফ্ৰেছ বাটনত ক্লিক কৰি দিব। যদি এনেকৈ ৰঙা হৈ আছে তাত আপোনালোকে টিকেট বুকিং নকৰিব, কাৰণ তাত ৱেইটিং লিষ্টত দেখুৱাই আছে। তাৰপিছত আৰু এনেকৈ বেলেগ ট্ৰেইন চাব, ৰিফ্ৰেছ কৰি দিব। আপোনালোকে এনেকৈ এভেইলেবল গ্ৰীণ দেখা পাব। তাত আপোনালোকে টিকেট বুকিং কৰিলে টিকেটটো কনফাৰ্ম হৈ যাব। টিকেটটো কাটিবলৈ আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত তলত আপোনালোকে পেচেঞ্জাৰ ডিটেইলছত ক্লিক কৰি দিব। তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিব। এনেকৈ খোলা হ'ব। তাৰপিছত আপোনালোকে ইয়াতে চিলেক্ট পেচেঞ্জাৰ এড কৰি কিনে আপোনালোকে তলত পইচাটো পে' কৰি কিনে ভীম UPI দ্বাৰা আপোনালোকে ৰিভিউ জাৰ্নি ডিটেইলত ক্লিক কৰি কিনে আপোনালোকে ট্ৰেইনৰ টিকেট বুকিং কৰিব পাৰিব। ধন্যবাদ।